তোমাৰ পৰিচয় গীতাশ্ৰী তামুলী আৰু জ্ঞানশ্ৰী বৰা নতুন এটা ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আৰু আজি বিষয়বস্তু হ'ল গীতাশ্ৰী তামুলী জ্ঞানশ্ৰী বৰা আৰু হয়তো চিনাকি কৰাই দিব নালাগে তথাপিও মই আপোনালোকক চিনাকি কৰাই দিওঁ গীতাশ্ৰী তামুলী মানে সন্মানীয় বিধায়ক অখিল গগৈ পত্নী আৰু জ্ঞানশ্ৰী বৰা বিটু সোণোৱালৰ পত্নী আৰু তাৰ আগতে বিটু সোণোৱালৰ পত্নী হোৱাৰ আগতে গীতাশ্ৰী আমাৰ জ্ঞানশ্ৰী বৰা ভুল হৈ গৈছে যিহেতু নাম দুটা একে আমাৰ জ্ঞানশ্ৰী বৰা আছিলে ৰাইজৰ দলৰ মুখপাত্ৰ আৰু তাৰ পিছতে তেওঁ কি হৈছিলে চাকৰিত যোগদান কৰিছিলে আৰু এটা সুন্দৰ পোষ্টৰ পৰা তেওঁ আকৌ কি কৰিলে 2 বছৰ নে 1.5 বছৰ কৰিলে কৰাৰ পিছতে তেওঁ আকৌ গুচি আহিলে আহি পেলাই তেওঁ আকৌ ৰাইজৰ দলত জইন কৰিলে আৰু তাৰ দুদিনৰ পিছতে ওলাই গ'ল ছ'চিয়েল মিডিয়াত যে গীতাশ্ৰী তামুলীৰ লগত অখিল গগৈ মানে হেৰি লাগিছে মতানৈক্য লাগিছে কাৰণটো হ'ল কি মানে জ্ঞানশ্ৰী বৰা ৰাইজৰ দলত অহাৰ লগে লগে অখিল গগৈক লগ পাব কাৰণ অখিল গগৈ চৰিত্ৰ বেয়া এয়া হ'ল বিজেপি চুৱা চেলেকাসকলৰ পোষ্ট আৰু তেওঁলোকে কি কৰিছে আচলতে নিজৰ পুকৰে পেনিয়া লোকৰ পুকৰত ধুৱাবলৈ যায় আৰু তেওঁলোকৰ দলত নাই কি আপোনালোকেতো দেখিছে ৰাস্তাই ঘাটে আজিকালি কুকুৰক দেখিবলৈ নাপায় কিন্তু ৰাস্তাই ঘাটেও তেওঁলোকৰ আকৌ কুকৰ্ম চলে কোনোবা কাম হেৰিত গৈছে কোনোবা অৰুণোদয় পইচা দিব লাগে মানে পইচা দিম আমুকটো দে লেটিন এটা দিম মোক আমুকটো দিব লাগিব আপোনালোকে গম পাইছে সেইকেইটা ভাষা মই নকওঁ সেইকেইটা ভিডিঅ' মই ইয়াত লগাবলৈও নাযাওঁ কিন্তু তাৰ পিছতে অখিল গগৈক লৈ পেলাই একেবাৰে চুম্মা বাবা আপোনালোকেতো দেখিছিলে সেই যেতিয়া উচ্ছেদ স্থলীত গৈছিলে যোৱাৰ পিছতে অখিল গগৈক লৈ পেলাই কেইখনমান ফটো একদম লৈ পেলাই সেই অসভ্যজাকে চুম্মা বাবা নাম উলিয়াই দিলে আৰু তাত বেয়া পাবলগীয়াও একো নাই অখিল গগৈয়ে যিহেতু তেওঁ নিজে কৈছে মোৰ নামটো এনেকৈ উলিয়াইছে তাত বেয়া পাবলগীয়া একো নাই কাৰণ তেওঁ জনতাৰ মানুহ সকলো মানুহক তেওঁ একেই বুলি ভাবে আৰু তাতে এজাকে একদম চুম্মা বাবা উলিয়াই দিলে তাৰ পিছত আহি গ'ল জ্ঞানশ্ৰীয়ে যেতিয়াই নেকি ৰাইজৰ দলত জইন কৰিলে অখিল গগৈ চৰিত্ৰ বেয়া কাৰণ অখিল গগৈৰ ওচৰত বোলে সুৰক্ষিত নহ'ব কাৰণে বোলে হেৰি গীতাশ্ৰী তামুলীয়ে বোলে হেৰি কৰিছে মানে মানা কৰিছে এইবিলাক আছিলে তেওঁলোকৰ পোষ্ট আৰু সেই অসভ্যকেইটাক আজি মই কৈছোঁ শুনক এইবিলাক যেতিয়া সেই এগৰাকী মহিলাই দেখিছে সেই মানুহগৰাকী কোনো দলৰ লগত জড়িত নাই আজিলৈকে আপোনালোকে দেখিছেনে ফটো এখন দিয়া বা ক'ৰবাত কিবা এটা কৰি থকা কিবা দেখিছেনে আপোনালোকে ফটো এখন দিয়া কেতিয়াও নেদেখে তেওঁ অকল অধ্যয়নত ব্যস্ত তেওঁ নিজক কৰ্মক লৈ ব্যস্ত আৰু তেনেকুৱা হ'বলৈ তেওঁ এইটোও বিচৰা নাই যে মই শুৱে বাৱে টকা ঘটিম আৰু মই মানে কি লাহ বিলাহত জীৱন নিৰ্বাহ কৰিম তেওঁ সেইটোও ভবা নাই অন্যখিনি নিচিনা তেওঁ নহয়েই গতিকে বন্ধু বান্ধৱীসকল যেতিয়া সেই মহিলাগৰাকীৰ সেইটো পোষ্ট তেওঁ পালে পোৱাৰ পিছত তেওঁ ৰৈ থাকিব নোৱাৰিলে কাৰণ মিছা এটা অভিযোগ দি ছ'চিয়েল মিডিয়াখন গেলাই পেলাইছে আৰু তেওঁ কালি ইতিমধ্যে কি কৰিছে এটা সুন্দৰ লিখনি দিছে আৰু সেই সুন্দৰ লিখনিটো এই এছাম ধুৰন্ধৰ চুৱা চেলেকা মেখেলা ধোৱা জাঙিয়াৰ শুঙা ইহঁতৰ কাৰণে মই ভাবিছোঁ ইহঁতক মই কৈ দিওঁ কথাটো কাৰণ তেওঁলোকে যেতিয়া সেই পোষ্টটো পাইছে ইমানেই বেয়া কমেণ্ট দিছে যেতিয়া নেকি তেওঁলোকে সেই মুখ্যমন্ত্ৰীৰ ছোৱালীজনী বুলিয়ে কৈছোঁ যেতিয়া বেয়াকে এটা হেৰি ওলাইছিলে পোষ্ট ওলাইছিলে তেতিয়া কিন্তু তেওঁলোকে তাত ৰক্ষণাবেক্ষণ দিবলৈ যোৱা নাই তাত এইটো নহয় বুলি তেতিয়া তাত ক'বলৈ যোৱা নাই কিন্তু তেওঁলোকে কি কৰিছে বিৰোধী পোষ্টত আহি তেওঁলোকে সেইবিলাক বেয়া কমেণ্ট কৰিছেহি গতিকে তেওঁলোকক এৰি দিম বুলি ভাবিছে নেকি কেতিয়াও নিদিওঁ তেওঁলোককো ধুম আৰু লাষ্ট চৰণ থাকে যদি তেওঁলোকৰ এই খুপৰিটোত লাগিব মানে গৰু গোবৰ থাকিলে সাৰ হয় আমি শাক পাচলিত গৰু গোবৰ দিওঁ যিহেতু শাক চব্জিখিনি ভাল হ'বলৈ নহয় জানো কিন্তু ঘোঁৰা গোবৰ যদি কেনেবাকৈ ভৰিত লাগে আমি কি কৰোঁ ধনুষ্টংকাৰ হ'ব বুলি আমি বেজি ল'বলৈ যাওঁ নহয়নে ঠিক তেনেকৈয়ে ইহঁতকো ধুলাই দিবই লাগিব নিদিয়াকৈ নাথাকোঁ আৰু সেই শেষত উপায়ন্তৰ হৈ পেলাই গীতাশ্ৰী তামুলীয়ে লিখিলে যে সকলোকে জনাওঁ যে ডক্টৰ জ্ঞানশ্ৰী বৰাৰ ৰাইজৰ দলত যোগদান সম্পৰ্কত মোক সাঙুৰি লৈ ফেচবুকৰ পেজ হোৱাটছএপ গ্ৰুপত পৰ্টেল আদিৰ জৰিয়তে ভুৱা বাৰ্তা বিয়পাই থকা হৈছে বহুজনে সবিশেষ নজনাকৈ তাকে শ্বেয়াৰ কৰি আছে কোন দলত যোগ দিব বা নিদিব সেয়া ডক্টৰ জ্ঞানশ্ৰীৰ নিজা সিদ্ধান্ত মোৰ এসময়ত এগৰাকী ছাত্ৰী হিচাপে মই তেওঁ সাহসী
আৰু তেওঁ ছাত্ৰী আছিলে বোলে দেই ব্যক্তিত্বক শ্ৰদ্ধা কৰোঁ তেওঁ সাহসী মানে ছাত্ৰী হিচাপে তেওঁ ব্যক্তিত্বক শ্ৰদ্ধা কৰে তেওঁ বাছি লোৱাৰ দৰে কঠিনতাৰ পথ বাছি লোৱাৰ সাহস আৰু অনিয়মীয়তা আটাইৰে নাথাকে বিভিন্ন বিষয়ত মোৰ নিজা ৰাজনৈতিক মত আৰু বিচাৰ থাকে কিন্তু মই কোনো ৰাজনৈতিক দলৰ সদস্য নহওঁ গতিকে দলীয় বিষয়ত মোৰ ফালৰ পৰা কাৰোবাক কিবা ক'ব বা প্ৰবাহিত কৰিব লগা নাই ৰাজহুৱা জীৱনৰ কৰ্মত নৰ নাৰীৰ সম্পৰ্কত অনবৰতে অশালীনতাৰ ভূত দেখা পোৱা বা তেনে ধৰণৰ বিয়পাব বিচৰা সকলক নতুন প্ৰজন্মই প্ৰত্যাখ্যান কৰা বুলি ভাবোঁ এই মানুহগৰাকীয়ে যিখিনি লিখনি লিখে সেইখিনি কিন্তু এই চামচাবিলাকৰ মাথাত নধৰে তেওঁ কি প্ৰকাৰে কি শব্দবিলাক ইউজ কৰি তেওঁ ইমান সুন্দৰকৈ লিখিলে হয়তো সেই চামচাবিলাকে গমেই নাপাব ক'ত পাব যিহে নেকি ঘোঁৰা গোবৰ মূৰত লৈ পেলাই ঘূৰি ফুৰে তেওঁলোকে জানো গম পাব নিশ্চয় নাপায় আৰু সেই গীতাশ্ৰী তামুলীয়ে ক'লে যে নতুন প্ৰজন্মই এইবিলাক যে অশালীন কিছুমান শব্দ ব্যৱহাৰ কৰি পেলাই শব্দ ব্যৱহাৰে এইবিলাক লিখনি দি পেলাই যে ফেচবুকখন যে গেলাই পেলাইছে তেওঁ তাৰ ওপৰতে কথাখিনি ক'লে যে মানে উঠি অহা নৱপ্ৰজন্মই এইবিলাকৰ পৰা কি আদৰ্শ ল'ব বা তেওঁলোকে কেনেকুৱা ধৰণে এইবিলাক মানে হেৰিটো ল'ব সেইটোকে তেওঁ মানে জনাবলৈ বিচাৰিছে আৰু হয়তো মোৰো কোৱাত অকণ হেৰি হ'ব পাৰে লৰালৰি কৰিছোঁ জানেনে এফালে যাবলৈ লাগে আৰু ভাতেই খোৱা নাই এতিয়ালৈকে কিন্তু এতিয়া বাজিছে 3:30 মই ভিডিঅ'টো আজি বনাই লৈছোঁ কাৰণ মোক বেলেগ কাম আছে গতিকে বন্ধু বান্ধৱীসকল বহুত বেয়া লাগে যেতিয়া নেকি মই নিজকে নিজে কৈছোঁ যেতিয়া নেকি কিছুমান কথা কটুভাৱে ক'বলৈ যাওঁ তেতিয়া একদম মানে বহুত বেয়া লাগে আৰু উপায় নাই ক'বতো লাগিবই কাৰণ চামচাসকলৰ বহুত বেছি হৈ গৈছে তেওঁলোকে নিজৰ দলকে সুৰক্ষা দিব পৰা নাই আৰু তেওঁলোকে কি কৰে লোকৰ দলত আহি পেলাই লোকৰ মাইকী লোকৰ মানে চৰিত্ৰ হনন কৰিবলৈ যায় আৰু ভাল মানুহে কেতিয়াও লোকৰ ব্যক্তিগত পাৰ্চনেল কিছুমান লাইফৰ কথা কেতিয়াও মুকলিকৈ নকয় বা প্ৰচাৰো নকৰে একে জধামূৰ্খখিনিয়েহে কৰে আৰু সেই জধামূৰ্খখিনি আছে বিজেপি দলত গতিকে এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই বিজেপি নেতাৰ কুকাণ্ড পোহৰলৈ আহিছে একাংশ মহিলা যুৱতীৰ সৈতে অনৈতিক কাৰ্য কৰি আজিৰ দিনটো ধৰা পৰিছে এগৰাকী মহিলাৰ সৈতে ৰাইজে হাতে লুতে ধৰিছে বিজেপি নেতাজনক এইখন অসমতে এই কুকাণ্ড সংঘটিত কৰিছে এজন বিজেপি নেতাই এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনাম এটা ব্ৰেকিং নিউজ লৈ আহিছো পোহৰলৈ আহিল বিজেপি নেতাৰ কুকাণ্ড আমি জনাই আছো কুকাণ্ড পোহৰলৈ আহিছে এজন বিজেপি নেতাৰ একাংশ মহিলা যুৱতীৰ সৈতে কুকৰ্ম কৰি আৰক্ষীৰ জালত পৰিছে মহিলাৰ সৈতে ৰাইজে হাতে লুতে ধৰিছে বিজেপি নেতাজনক বঙাইগাঁৱত বিজেপি নেতা স্বপন ঘোষক আটক কৰা হৈছে স্বপন ঘোষ আৰু এই স্বপন ঘোষক আটক কৰিছে আৰক্ষীয়ে বঙাইগাঁও পৌৰসভাৰ 10 নং ৱাৰ্ডৰ ৱাৰ্ড কমিশনাৰ স্বপন ঘোষ বঙাইগাঁও নতুন পাৰাৰ এটা এপাৰ্টমেণ্টত কৰায়ত্ব কৰা হৈছে এই নেতাজনক আমি জনাই আছো অসমত বিজেপি নেতাৰ জঘন্য কাণ্ড মহিলাৰ সৈতে লজ্জাজনক কাণ্ড কৰি আৰক্ষীৰ জালত পৰিছে লম্পট বিজেপি নেতাজন বঙাইগাঁও আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে ঘটনা সন্দৰ্ভত স্বপন ঘোষক সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে একাংশ মহিলাৰ যুৱতীৰ সৈতে প্ৰায়ে এপাৰ্টমেণ্টত আৱাসীসকলে দেখা পায় বা আৱাসীসকলে লক্ষ্য কৰি আছিল এইজন বিজেপি নেতাক আৰু আজিৰ দিনটোতে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে আটক কৰা হৈছে বুলি জানিব পৰা গৈছে প্ৰায়ে বেলেগ বেলেগ যুৱতী মহিলাৰে আৱাসীসকলে এপাৰ্টমেণ্টত নেতাজনক দেখা পায় আৰু অৱশেষত ৰাইজে হাতে লুটে আটক কৰিছে এক্সক্লুচিভ দৃশ্যাংশ এয়া আমি দেখুৱাই আছো চাওক এগৰাকী মহিলাৰ সৈতে আটক কৰিছে এইগৰাকী মহিলাৰ সৈতে আটক কৰিছে বিজেপি নেতাজনক এপাৰ্টমেণ্টত প্ৰায়ে অন্য যুৱতী মহিলাৰ সৈতে লক্ষ্য কৰি থাকে আৱাসীসকলে আৰু আজিৰ দিনটো তেনেধৰণে দেখিবলৈ পোৱা গৈছে আমাৰ হাতত অন্য দৃশ্যাংশও আছে এইটো এপাৰ্টমেণ্ট আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে বঙাইগাঁৱৰ নতুন পাৰাৰ এই এপাৰ্টমেণ্টটোতে